হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ আছাম পুলিচ AB UP DME পৰীক্ষাৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আৰু মই নতুন এটা ছিৰিজ আৰম্ভ কৰিছোঁ, টাৰ্গেট 12কে আছাম জিকে। অসমৰ ওপৰত মই 12,000টা কুৱেশ্যন এনচাৰ আলোচনা কৰিম আছাম জিকেৰ ওপৰত। আৰু এইটো ক্লাছ পাৰ্ট 1 হয়। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নবোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লেখক কোন? অপশ্যন দিছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ছৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লেখক হ'ল ছৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যন নম্বৰ 2, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ঔৰংগজেব। শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ সম্ৰাট আছিল ঔৰংগজেব। নেক্সট কুৱেশ্যন নম্বৰ 3, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, 24 জানুৱাৰী। 24 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, অজন্তা গুহা চিত্ৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি মিজোৰাম আৰু অপশ্যন এ আছে হাৰিয়ানা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষজনৰ নাম কি? অপশ্যন এ ভেংকায়া নাইডু, অপশ্যন বি অৰুণ জেটলী, অপশ্যন চি মীৰা কুমাৰ আৰু অপশ্যন ডি আছে ওম বিৰলা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ওম বিৰলা। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষজনৰ নাম হ'ল ওম বিৰলা। নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যন এ মংগল গ্ৰহ, অপশ্যন বি শুক্ৰ গ্ৰহ, অপশ্যন চি বৃহস্পতি গ্ৰহ আৰু অপশ্যন ডি আছে পৃথিৱী। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন দিছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 8, মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি আছে শংকৰদেৱ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, অসমীয়া সাহিত্যত কঞ্চন ভলাই শৰ্মা নামেৰে পৰিচিত? অপশ্যন দিছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যত ভলাই শৰ্মা নামেৰে পৰিচিত। নেক্সট কুৱেশ্যন নম্বৰ 10, ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক গণ্য কৰা হয়? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ভীমৰাও আম্বেদকাৰ, অপশ্যন চি মহাত্মা গান্ধী আৰু অপশ্যন ডি আছে জৱাহৰলাল নেহৰু। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ভীমৰাও আম্বেদকাৰ। ভীমৰাও আম্বেদকাৰক ভাৰতৰ সংবিধানৰ পিতৃ বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি ভেংকায়া নাইডু আৰু অপশ্যন ডি আছে জাকিৰ হুছেইন। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম কি? অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি মাজুলী আৰু অপশ্যন ডি আছে গোৱালপাৰা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, গোৱালপাৰা। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম হ'ল গোৱালপাৰা। নেক্সট কুৱেশ্যন নম্বৰ 13, আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখনৰ নাম কি? অপশ্যন দিছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ইটাখুলিৰ যুদ্ধ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখনৰ নাম হ'ল ইটাখুলিৰ যুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 14, 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কাক প্ৰদান কৰা হৈছে? অপশ্যন দিছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, সমীৰ তাঁতী। সমীৰ তাঁতীক 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 15, অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? অপশ্যন এ বসন্ত কুমাৰ দাস, অপশ্যন বি দেৱজিৎ বৰা,
অপশ্যন চি বসন্ত বৰা আৰু অপশ্যন ডিত আছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। ডক্টৰ বসন্ত কুমাৰ গোস্বামী। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 16, অসম সাহিত্য সভাৰ বৰ্তমান নৱনিযুক্ত প্ৰধান সম্পাদক কোন? অপশ্যন আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, দেৱজিৎ বৰা। নেক্সট কুৱেশ্যন নম্বৰ 17, মিজোৰামৰ ৰাজধানী চহৰ কি? অপশ্যন এ শ্বিলং, অপশ্যন বি কহিমা, অপশ্যন চি আইজল আৰু অপশ্যন ডিত আছে ইম্ফল। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, আইজল। মিজোৰামৰ ৰাজধানী হ'ল আইজল। নেক্সট কুৱেশ্যন নম্বৰ 18, তলৰ কোনজন সাহিত্যিক জ্ঞানমালিনীৰ কবি হিচাপে পৰিচিত? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, মফিজুদ্দিন আহমদ হাজৰিকা। মফিজুদ্দিন আহমদ হাজৰিকাক জ্ঞানমালিনীৰ কবি বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 19, ভাৰতীয় ৰিপাব্লিকান পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰে ভাৰতীয় ৰিপাব্লিকান পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন, নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম কি? অপশ্যন এ সপোনৰ সুৰ, অপশ্যন বি সন্ধিহাৰ সুৰ, অপশ্যন চি পৰশমণি আৰু অপশ্যন ডি আছে অলকানন্দা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, অলকানন্দা। আৰু মই যি 12,000 জিকে ছিৰিজ আৰম্ভ কৰিছোঁ, প্ৰতিদিনে আমি 40টাকৈ জিকে আলোচনা কৰিম। ৰাতিপুৱা 10 বজাত আৰু ৰাতি 7 বজাত প্ৰত্যেক দিনে 20টাকৈ অৰ্থাৎ 40টাকৈ কুৱেশ্যন প্ৰতিদিনে আমি আলোচনা কৰিম। চ' আজিৰ ক্লাছটো তোমালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি দিয়া, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা।